মই কম আমাক লাগিলে গুলিয়াই মাৰিলেও মাৰিব জেললৈ পঠালেও পঠিয়াব কিন্তু ৰাইজৰ স্বাৰ্থত জনসাধাৰণৰ স্বাৰ্থত উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক কৈছো চৰকাৰে আমাক উত্তৰ দিব লাগে যে হাজাৰ হাজাৰ কোটি টকা লোকচান হোৱাৰ পাছত এইখন শিৱসাগৰ এইখন চৰাইদেউ 50,000 কোটি টকা কোনে দিব কোনোবাই মাত্ৰ ইনভেষ্টিগেশ্যনৰ টিম পঠালে নহব চাইজখি নিমাইজান চাইজখি বেতবাৰী চাইজখি লাকুৱা চাইজখি মলগুৰি সেই অঞ্চলবিলাক কেন্দুগুৰি অঞ্চলবিলাক চাইজক বানেগড় কাহেই সন্তক বিহুবৰ কি পৰিৱেশ কি পৰিস্থিতিৰ মাজত আছে কিয় দিয়া নহল কিয় মথাৰি বনোৱা নহল কিয় 15 কিলোমিটাৰ মথাৰি উন্মুক্ত হৈ আছে কিয় দিচাঙৰ মথাৰি বনোৱা নহল কিয় দৰিকাৰ মথাৰি বনোৱা নহল কিয় মিটঙৰ মথাৰি বনোৱা নহল ইয়াৰ প্ৰশ্ন উত্তৰ আমাক লাগিব যদিও চৰকাৰী তথ্যমতে মৃতকৰ সংখ্যা দেখুওৱা হৈছে প্ৰায় 72 জন তথাপিতো আমি জনা দুইখন জিলাৰ প্ৰায় 200ৰো ওপৰত মৃতদেহ এই মুহূৰ্তত ওলাব বুলি আমি অনুমান কৰিছোঁ ক'বলৈ দুখ লাগে বেয়া লাগে যে চৰাইদেউ শিৱসাগৰ আজি অৱস্থা এনেকুৱা ধৰণৰ পৰ্যায় পাইছেগৈ যে মানুহজন ঘৰলৈ ঘূৰি যোৱাৰ পাছত বহু মানুহে নিজকে কিং কৰ্তব্য বিমুখ হৈ কি কৰিব কি নকৰিব তাক লৈ প্ৰশ্ন উদ্দেশ হৈছে আৰু অসমৰ ৰাইজে কথাবিলাক গম পাব লাগিব যে উজনি অসমৰ যি পৰিৱেশ সেই পৰিৱেশে সমগ্ৰ অসমৰ ৰাইজক কন্দুৱাইছে 19 জুলাই তাৰিখে দিশৰ যি তাণ্ডৱ সেই তাণ্ডৱত চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ জনসাধাৰণ দিশহৰা হৈ গ'ল জীৱন সম্পত্তি নিৰাপত্তা নোহোৱা হ'ল আজি পৰ্যন্ত সেই ৰাইজসকল পানীৰ তলত আছে কোনো কোনো জেগাত পানী শুকাইছে কিন্তু পলসে গোটেই ঘৰ বাৰী তছনছ কৰি দিলে মানুহ গৰু ছাগলীৰ দৰে মৃত্যুমুখত পৰিছে য'ত ত'ত ডেড বডি পৰি আছে যদিও চৰকাৰী তথ্যমতে মৃতকৰ সংখ্যা দেখুওৱা হৈছে প্ৰায় 72 জন তথাপিতো আমি জনা দুইখন জিলাৰ যদি গোটেই কথাবিলাক পৰিচৰ্যা কৰি চোৱা যায় প্ৰায় 200ৰো ওপৰত মৃতদেহ এই মুহূৰ্তত ওলাব বুলি আমি অনুমান কৰিছোঁ এটা কথা হ'ল যে স্বাধীনোত্তৰ কালৰ পাছৰ পৰা আজিলৈকে উজনি অসমৰ এই প্ৰান্তবিলাকত এনেধৰণৰ প্ৰলয় বা মহাপ্ৰলয় হোৱা নাই আৰু স্বাধীনোত্তৰ কালৰ পাছৰ পৰা প্ৰায় 50টা বছৰ উজনি অসমৰ ৰাইজে নিজকে কঁকাল পোন কৰি অসমৰ অৰ্থনীতি টনকিয়াল কৰিছিলে নিজেই জীয়াই থকাৰ লগতে অসমখনৰ অৰ্থনৈতিক পৰিকাঠামো অত্যাধিকভাৱে টনকিয়াল কৰিছিল ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছিল বাগান খুলিছিল গৰুৰ ফাৰ্ম গাহৰি ফাৰ্ম খুলিছিল হাজাৰ হাজাৰ বিঘা মাটিত খেতি কৰিছিল কোনোবাই নাৰিকলৰ খেতি কৰিছিল কোনোবাই অমিতাৰ খেতি কৰিছিল কোনোবাই কলৰ খেতি কৰিছিল কোনোবাই কুঁহিয়াৰ খেতি কৰিছিল আৰু সৰ্বস্তে উজনি অসমৰ এই প্ৰান্তবিলাকত ক্ৰমান্বয়ে এই ৰাইজবিলাকে জীয়াই থকাৰ কাৰণে সংগ্ৰাম কৰিছিল আৰু তাৰ ফলত আজি 50টা বছৰৰ পাছত উজনি অসমৰ ৰাইজে মূৰ তুলি জীয়াই থাকিব পৰা পৰিৱেশ সৃষ্টি হৈছিল কিন্তু হঠাতে 19 জুলাই তাৰিখে যি পলয়ংকাৰী যি বান আহিল সেই বানে উজনি অসমৰ সপোন ছাৰখাৰ কৰি দিলে ক'বলৈ দুখ লাগে বেয়া লাগে যে চৰাইদেউ শিৱসাগৰ আজি অৱস্থা এনেকুৱা ধৰণৰ পৰ্যায় পাইছেগৈ যে মানুহজন ঘৰলৈ ঘূৰি যোৱাৰ পাছত বহু মানুহে নিজকে কিং কৰ্তব্য বিমুখ হৈ কি কৰিব কি নকৰিব তাক লৈ প্ৰশ্ন উদ্দেশ হৈছে মনস্তাত্ত্বিক পৰিৱৰ্তন হৈছে মানুহৰ কাৰণ হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি টকা লোকচানৰ ঘৰত গুচি গৈছে এই মানুহবিলাকে কেনেকৈ থাকিব এই মানুহবিলাকে কেনেকৈ ভৰপাৰি কৰিব আমাৰ প্ৰশ্ন ইয়াত যে কি কাৰণত কি ক্ষেত্ৰত ইমান মহাপ্ৰলয় উজনি অসমৰ এই জিলা দুখনত হ'ল বৰষুণটো আগতেও হয় পাহাৰত ধাৰাসাৰ বৰষুণ হয় দিশত আমি সৰুৰ পৰা দেখি আহিছোঁ যে দিশৰ পানী বুলি ক'লে এদিন এৰাতি কিন্তু দিশৰ পানী বাঢ়িয়ে থাকিল দৰিকাৰ পানী বাঢ়িয়ে থাকিল মৃতকৰ পানী বাঢ়িয়ে থাকিল দিচাঙৰ পানী বাঢ়িয়ে থাকিল গোটেই মানুহক তছনছ কৰি দিলে আৰু আজিও বেতবাৰী চৰাইদেউ এই অঞ্চলৰ মানুহে পানীত ককবকাই আছে পাণবেচা অঞ্চলৰ মানুহে পানীত ককবকাই আছে জকাইচুকৰ মৌজাৰ মানুহে পানীত ককবকাই আছে কিয়
লাকুৱাৰ তছনছ হৈ গুচি গৈছে লাকুৱাৰ সম্ভ্ৰান্ত মানুহৰ চিন চাপ হৈ গ'ল কিয় হ'ল কি কাৰণে হ'ল তাক আমাক প্ৰশ্ন এটাৰ উত্তৰ লাগিব যে চৰকাৰ গাফিলতি ক'ত যে চৰকাৰ গাফিলতি তাত যে 100 কিলোমিটাৰ দিশৰ দৈৰ্ঘ্য 100 কিলোমিটাৰ দিশৰ দৈৰ্ঘ্যত 15 কিলোমিটাৰ কিয় বান্ধ নাই কিয় মথাৰি আজিলৈকে বনোৱা নহ'ল কিয় 1950 চনৰ বা 60 চনলৈকে বনোৱা এই মথাৰিবিলাক আজিলৈকে ওখ কৰা নহ'ল কিয় মথাৰিবিলাকৰ বহন ক্ষমতা অত্যাধিক কৰা নহ'ল কিয় ৰিং বান্ধত কোটি কোটি টকা খৰচ কৰা নহ'ল এই প্ৰশ্নবিলাকৰ উত্তৰ লাগিব দৰিকা দলঙত দৰিকা নদীত মাত্ৰ 14 কিলোমিটাৰ মথাৰি আছে বাকী মথাৰি কিয় আজিলৈকে বনোৱা নহ'ল মিটঙৰ মথাৰি কিয় বনোৱা নহ'ল দৰিকাৰ মথাৰি কিয় বনোৱা নহ'ল দিচাঙৰ মথাৰি কিয় বনোৱা নহ'ল এই কথা উত্তৰবিলাক উত্তৰ চৰকাৰে আমাক দিব লাগিব যদি চৰকাৰে সময় থাকোঁতে এই কামবিলাক কৰিলে হয় তেতিয়াহ'লে উজনি অসমৰ এই জিলা দুখনৰ এনেকুৱা হাৰ ভাগি যোৱা পৰিৱেশ সৃষ্টি নহ'ল হয় এতিয়া চৰকাৰে আমাক উত্তৰ দিব লাগে যে হাজাৰ হাজাৰ কোটি টকা লোকচান হোৱাৰ পাছত এইখন শিৱসাগৰ এইখন চৰাইদেউ 50,000 কোটি টকা কোনে দিব এই পৰিৱেশক কোনে উদ্ধাৰ কৰিব সেই কথা অসম চৰকাৰে আমাক জনাব লাগিব সেই কথা চৰকাৰে আমাক বুজাব লাগিব উজনি অসম প্ৰান্তলৈ আহক কোনোবাই মাত্ৰ ইনভেষ্টিগেশ্যনৰ টিম পঠালে নহ'ব চাইজখি নিমাইজান চাইজখি বেতবাৰী চাইজখি লাকুৱা চাইজখি মলুগুৰি সেই অঞ্চলবিলাক কেন্দুগুৰি অঞ্চলবিলাক চাইজক বানেগড় কাহেই চন্তক বিহুবৰ কি পৰিৱেশ কি পৰিস্থিতিৰ মাজত আছে হাজাৰ হাজাৰ গৰু মৰি গৈছে হাজাৰ হাজাৰ গাহৰি মৰি গৈছে কোনে দিব কোনে উদ্ধাৰ কৰিব তাক লৈ প্ৰশ্ন হৈছে মই আজি শিৱসাগৰী হিচাপে কৈছোঁ উজনি অসমৰ এজন যুৱক হিচাপে কৈছোঁ চৰকাৰৰ গাফিলতি আছে কাৰণ চৰকাৰে এইকাৰণে গাফিলতি আছে নগালেণ্ডত দিখৌ নদী বহাৰ ক্ষেত্ৰত কোনো ধৰণৰ জোখৰ এটা যন্ত্ৰ নাই তাত কিয় নাই কিয় দিয়া নহ'ল কিয় মথাৰি বনোৱা নহ'ল কিয় 15 কিলোমিটাৰ মথাৰি উন্মুক্ত হৈ আছে কিয় দিচাঙৰ মথাৰি বনোৱা নহ'ল কিয় দৰিকাৰ মথাৰি বনোৱা নহ'ল কিয় মিটঙৰ মথাৰি বনোৱা নহ'ল ইয়াৰ প্ৰশ্ন উত্তৰ আমাক লাগিব আৰু এটা কথা স্পষ্টভাৱে কৈছোঁ আমিও অনুসন্ধান কৰি আছোঁ যদি নগালেণ্ডত কয়লা খননৰ কাৰণে শিল খননৰ কাৰণে যদি এনেকুৱা দুৰ্যোগ নামি আহিছে মই ক'ম আমাক লাগিলে গুলিয়াই মাৰিলেও মাৰিব জেললৈ পঠালেও পঠিয়াব কিন্তু ৰাইজৰ স্বাৰ্থত জনসাধাৰণৰ স্বাৰ্থত উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক কৈছোঁ যদি চাইণ্টিফিকেলি প্ৰুভ হয় যে নগালেণ্ডত শিল আৰু কয়লা খননৰ কাৰণে এই পৰিৱেশ হৈছে তেতিয়া সমগ্ৰ ৰাইজ ওলাই আহিব এখনো কয়লাৰ গাড়ী কোনো পাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিব কোনোবাই চিণ্ডিকেট কৰিছে কৰি থাকক মানুহৰ জীৱন সম্পত্তিক লৈ কৰিব নোৱাৰিব এই কথাটো স্পষ্টভাৱে জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীজনক স্পষ্ট বাৰ্তা দিছোঁ 10,000 কোটি টকা আপুনি যদি আমাৰ উজনি অসমৰ এই জিলা দুখনলৈ প্ৰেৰণ নকৰে ৰাইজ নিগমে মৰিব আপুনি আহক চৌখী ৰাইজৰ অৱস্থা এই অৱস্থাৰ মাজেৰে ৰাইজে দুখ দুৰ্দশাৰ মাজেৰে জীৱন কটাইছে স্পষ্ট বাৰ্তা নদীৰ মথাৰি বনাব লাগিব আপোনালোকে ডিপিআৰ প্ৰস্তুত কৰক 100 কিলোমিটাৰ দীঘল মথাৰি আপোনালোকে পুনৰ নিৰ্মাণ কৰিব লাগিব দিচাঙৰ মথাৰি বনাব লাগিব মিটঙৰ মথাৰি বনাব লাগিব দৰিকাৰ মথাৰি বনাব লাগিব আমাক পাৰ্মানেণ্ট সলিউশ্যন লাগে আজি পইচা দিছে আজি সাহায্য দিছে অহা কালিলৈ কি হ'ব আকৌ যদি বান হৈ অহা বছৰ তেতিয়া উজনি অসমৰ এই প্ৰান্তবিলাকত কি হ'ব এই কথা বতৰাবিলাক আছে গতিকে সেইকাৰণে কৈছোঁ খুবৰে কৈছোঁ আক্ষেপেৰে কৈছোঁ কাৰণ দুখ আছে আমি দেখিছোঁ ৰাইজৰ বেদনা গতিকে সেইকাৰণে কৈছোঁ যে স্পষ্ট বাৰ্তা যদি কিবা কাৰণত আমি গম পাওঁ যে এই কামবিলাক চৰকাৰে নাই কৰা তেতিয়া পৰিৱেশ বেলেগ কৰি দিম আমি জীয়াই থাকিব লাগিব আমি আৰু কয়লা শিলৰ খননৰ কাৰণে যদি এই ধৰণৰ দুৰ্যোগ নামি আহিছে তেতিয়াহ'লে উজনি অসমৰ পৰা এখনো গাড়ী পাৰ হ'বলৈ আমি নিদিওঁ কাৰণ কয়লা খানি দিবলৈ আমি কেতিয়াও নিদিওঁ এনেধৰণৰ চিণ্ডিকেট চলাই এনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰি উজনি অসমৰ ৰাইজক প্ৰাণে মৰাৰ এই প্ৰলয়ংকাৰী এই যি বিভীষিকা সেই বিভীষিকা আমি পুনৰ বিচৰা নাই সেই কথা আমি স্পষ্টভাৱে বাৰ্তা প্ৰেৰণ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়াক কৈছোঁ আপোনালোকৰ মাইকী কেইজনীৰ দৰে মাইকী কেইগৰাকীৰ দৰে বুলি কৈছোঁ বাৰু ভুল হৈছে মোৰ কাৰণ তেওঁলোক এগৰাকী মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ মাইকী হিচাপে আমি অকণ সন্মান কৰিব লাগিব যে তেওঁলোকৰ দৰে আমি ফেশ্বন দি এতিয়া বাহিৰত ঘূৰি ফুৰিবলৈ পোৱা নাই
আমি এতিয়া এই ৰাতি আহি সোমাইছোহি 12টা 1টা বজাত আৰু এতিয়া আহি আমি কাপোৰ ধুইছোহি গম পাই নে কাৰণ আমি ৰিলিফ দি ফুৰিছো যি পাৰিছো ৰাইজে যেনেদৰে সহায় কৰিছে তেনেদৰে আমি হেৰি কৰিছো সহায় কৰিছো আৰু আপুনি আবুল তাবুল কথাবোৰ কৈ আমাৰ বিবেকবোৰ নষ্ট কৰি নাথাকিব একদম অনুগ্ৰহ কৰি কৈছো আৰু আপোনাক এটা অনুৰোধ কৰিছো আপুনি যাতে প্ৰত্যেকখন জিলালৈকে যিবোৰ জিলাত আমাৰ বানপানী হৈছিলে সৰি বানপানী বুলি নকয় এইটো ডেমৰ পানী হৈছিলে সেই ডেমৰ পানী য'ত য'ত হৈছে যিবোৰ জিলাত হৈছে সেই জিলাবোৰলৈ আপুনি হেৰি পঠাওক এই ফায়াৰ ব্ৰিগেড পঠাওক কাৰণ আগতে ফায়াৰ ব্ৰিগেড পঠাইছিলে জুই নুমাবৰ কাৰণে আৰু এতিয়া ফায়াৰ ব্ৰিগেড পঠাওক আপুনি ঘৰবোৰ চাফা কৰিবৰ কাৰণে কাৰণ ঘৰবোৰ এনেকুৱা এটা দুৰ্গন্ধ ওলাইছে মানুহৰ ঘৰৰ পৰা আপুনি সোমাবলেতো নোৱাৰে আপোনাৰ মাইকীটো সোমাব নোৱাৰে বাকি আপোনাৰ পৰিয়ালৰ মানুহো সোমাব নোৱাৰিব সেইকাৰণে কৈছো ফায়াৰ ব্ৰিগেড এখন পঠাওক যাতে ঘৰবোৰ চাফা কৰিব পাৰে মানুহৰ ঘৰতটো পানী খাবলৈ নাই কিন্তু যিসকলে ৰিলিফ দিছে তেওঁলোকৰ পৰা বটলেদি পানী খাইছে কিন্তু কোনোবাই টেংকাৰত পানী নিছে বাচন বৰ্তন ধৰিবলৈ পানী বাচন বৰ্তন এটা নাই কাৰণ সব বুকাই পুতি ৰাখিছে তেওঁলোকৰ সেইকাৰণে ফায়াৰ ব্ৰিগেড এখন পঠাওক আবুল তাবুল কথাবোৰ বকি নাথাকিব আৰু আপুনি যে কৈছে 12 কোটি টকা সংগ্ৰহ কৰিব আৰু 2 লাখ মানুহক আপুনি বস্ত্ৰ প্ৰদান কৰিব সেই 2 লাখ মানুহক আমি সাধাৰণ জনতাই গৈ বস্ত্ৰ প্ৰদান কৰিম আমি কালেক্ট কৰিম হেতু আপুনি হেতু চিন্তা কৰিব নালাগে আপুনি মাত্ৰ ফায়াৰ ব্ৰিগেড পঠাওক কাৰণ আমাৰ ওচৰত ইমান পানী ব্যৱস্থা নাথাকে গতিকে হিমানখিনি চিন্তা আপোনাৰ কৰাৰ প্ৰয়োজন নাই আপুনি এতিয়া আপোনালোকে মানে আপোনালোক দুইজনৰ কথা কৈছো আপোনালোক দুইজনে আপোনালোকৰ মাইকী কিজনী কেনেকে মানে এই বিদেশত গৈ পানি হেৰি কৰিবগে পাৰে ফেশ্বন দিয়াই পিনি ৰাখিব পাৰে মেকআপ কৰি আপোনালোকে হেতু চিন্তা কৰক ইনে এবত মাথা মাৰি নাথাকিব দিয়ক আপোনাৰ টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য শিৱৰ নৃত্য দিম এবাৰ বিজেপিৰ কাপোৰ আমাক দৰকাৰ হলে বুলি কৈছো নিদিবলৈ কোৱা নাই দৰকাৰ হলে বিজেপিৰ 12 কোটি টকাৰ কাপোৰ নালাগে কিন্তু এটা পৰিয়ালক আমাক 10 লাখ টকা লাগিব মুখ্যমন্ত্ৰী মই আকৌ আগৰ পগলা ৰূপটো ধাৰণ কৰিম নহলে মুখ্যমন্ত্ৰী আপোনাৰ টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য শিৱৰ নৃত্য দিম এবাৰ তাণ্ডৱ নৃত্য দিম মই খালাংকে কৈ দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া 15,000 টকাত যদি আমাৰ শিৱসাগৰৰ মানুহক আপুনি জুখিব খুজিছে তেতিয়াহলে এটো হবলৈ নিদিও মুখ্যমন্ত্ৰী আপুনি 10 লাখ টকা এটা পৰিয়ালক দিব লাগিব যদি নিদিয়ে তেতিয়াহলে আকৌ ৰূপ দেখিবলৈ পাব আমাৰ অখিল গগৈ ৰূপ আগৰ পুৰণি ৰূপ আপুনি দেখিব আৰু কিছুমান নেতাক আমি গাঁওবাসী ৰাইজে চিনাক্ত কৰিছো যেতিয়া সময় আহিব তেওঁলোকৰ উপযুক্ত যেতিয়া সময় আহিব নিৰ্বাচনটো আহিব তেতিয়া কিন্তু তেওঁলোকক এজনকে চিনাক্ত কৰা হৈছে আপোনালোকে দেখিছে যে চৰকাৰে নিৰ্বাচনৰ আগত কিন্তু আঁঠুৱা বিলাব আহে কিন্তু আজিলৈকে চৰকাৰে এখন আঁঠুৱা এই গাঁওবাসী ৰাইজক দিব নোৱাৰিলে চৰকাৰে আচলতে চিকিৎসা বিভাগে যেনেকুৱা ধৰণে মানে ষ্টেপ ল'ব লাগিছিলে আজিলৈকে তেনেকুৱা লোৱা নাই বান অহা পৰিস্থিতিৰ কথা চবেই জানে কিন্তু বান এতিয়া বৰ্তমান যেতিয়া পানীটো শুকাবলৈ আৰম্ভ কৰিছে ইয়াৰ পিছৰ পৰিস্থিতি একেবাৰে ভয়ংকৰ বান শুকাই গৈছে মাটিবোৰ লাহে লাহে ওলাবলৈ আৰম্ভ কৰিছে ইয়াৰ যিবিলাক কেঁচু কুমটিৰ পৰা আদি কৰি যিবিলাক আমাৰ হাঁহ কুকুৰা বান্ধিবলৈ নহ'ল এইবিলাক মৰিছে মৰাৰ পিছত এটা বিকট মানে গোন্ধ আৰম্ভ হৈছে আৰু সেই গোন্ধৰ পৰা আদি কৰি আমাৰ ইয়াত যিবিলাক কণ ল'ৰা ছোৱালী আছে বা আমাৰ মানুহবিলাকৰ খজুৱতি আৰম্ভ হৈছে জ্বৰ হৈছে পানী লগাব আৰম্ভ কৰি মূৰ বিষ এনেকুৱা ধৰণৰ আৰু চৰকাৰে আচলতে চিকিৎসা বিভাগে যেনেকুৱা ধৰণে মানে ষ্টেপ ল'ব লাগিছিলে আজিলৈকে তেনেকুৱা লোৱা নাই কালি মাত্ৰ আহিছে তেওঁলোকৰ ওচৰত খজুৱতি মলমে নাই এনেকুৱা ধৰণে তেওঁলোকে আহি উপস্থিত হৈছে আমি অসম চৰকাৰক তেওঁলোকক জনাব বিচাৰোঁ যে পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা ব্যৱস্থা এই গাঁওবিলাকক কৰিব লাগে আৰু প্ৰথম ভয়ংকৰ কথাটো হৈছে প্ৰথম আমাৰ 3 দিন আমাৰ ইয়াত মানে কোনো মানে চৰকাৰী বিভাগৰ পৰা আদি কৰি আমি একেবাৰে আঁতৰি আছোঁ আচলতে এই সোঁহাতেও এইফালে এবুকু পানী হৈ গৈছিলে বাপলি এইটো ৰাস্তাও এবুকু পানী হৈ গৈছিলে 3 দিন কাৰো যোগাযোগ নাছিলে পৰহিৰ পৰা আৰম্ভ হৈছে পৰহিৰ পৰা ৰাইজে খাবলৈ আৰম্ভ কৰিছে আগৰ কেইদিন খুব ভোকে পিয়াহে আছিলে এতিয়া ৰাতি হোৱাৰ লগে লগে কি হয় মহৰ উৎপাত হয় কিন্তু আজি আপোনালোকে দেখিছে যে চৰকাৰে নিৰ্বাচনৰ আগত কিন্তু আঁঠুৱা বিলাবলৈ আহে কিন্তু আজিলৈকে চৰকাৰে এখন আঁঠুৱা এই গাঁওবাসী ৰাইজক দিব নোৱাৰিলে আৰু কিছুমান নেতাক আমি গাঁওবাসী ৰাইজে চিনাক্ত কৰিছোঁ যেতিয়া সময় আহিব তেওঁলোকৰ উপযুক্ত যেতিয়া সময় আহিব নিৰ্বাচনটো আহিব তেতিয়া কিন্তু তেওঁলোকক এজনকে চিনাক্ত কৰা হৈছে
ছাগলী গৰু হাঁহ একোৱেই নাই মাত্ৰ এতিয়া ভঁৰালত থকা ধানবোৰ মাত্ৰ আমাৰ এতিয়া পানীৰ তলত মাত্ৰ আমাৰ কি উপায় হ'ব আমি মাত্ৰ চবেই আমি চিন্তিত হৈ আছোঁ এতিয়াও মাত্ৰ পানী এক আঙুলো শুকোৱা নাই কেনেধৰণে চলিব আমি তাকে এতিয়া ভাবিছোঁ এতিয়া চৰকাৰে কি কৰে কি নকৰে আমি তাকে এতিয়া উপহাৰ বিচাৰি আমি এতিয়া অপেক্ষা কৰিবলগীয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা সুবিধা আমাক কেনেধৰণে পাইছে প্ৰশাসনৰ পিনৰ পৰা কি সুবিধা পাব আহিছে খবৰ এটা লৈছে আহিছে কৈছে আৰু কিবা চাউল কেইটামান দাইল কেইটামান দিলে যেন আমাৰ উপযোগী হ'ব আমিতো চাউল দাইলকেইটা খালে আমাৰ উপযোগী নহ'ব আমাৰ এতিয়া পিছৰ পৰ্যায়ত আমি কেনেকৈ সংস্থাপন কৰিব পাৰিম আমি সেইটো চিন্তা কৰিব লাগিব গতিকে আমি চৰকাৰকো জনাবলৈ বিচাৰিছোঁ আমাৰ যাতে গোটেইবোৰ একো পশুপালনৰ বস্তু নাই হাঁহ নাই কুকুৰা নাই ছাগলী নাই সকলোতো ৰাতি বানৰি উটুৱাই লৈ গুচি গ'ল আমি এতিয়া মানুহ বচাম নে আৰু গৰু ছাগলীকে বচাম তাকে চিন্তিত হৈ গৈছে আমাৰ এতিয়া ধান মানে এতিয়া ধৰি লওক এতিয়া কমেও মোৰে 30 কুইণ্টেল ধান এতিয়া আপোনাৰ ধৰি লওক পানীৰ তলত আছে আপোনালোকে চাবলৈ গ'লে এতিয়া দেখিব কমেও এতিয়া ধৰি লওক ঠানি নোপোৱা পানীত মোৰ ধান সোমাই আছে পানী শুকাইছে না আৰু পানী নাই শুকা পানী মাত্ৰ 1 ইঞ্চি গৈছে মই সদায় গৈ আছোঁ সদায় চাই আছোঁ আহোঁ কাপোৰ কানি বুলিবলৈ বা বিচনা বুলিবলৈ আমাৰ একোৱেই এতিয়া নাই তাৰমানে একমাত্ৰ মানুহকেইটাই জীয়াই আছে ঠাই একো নাই কেলে ভোটটো দিব সময়ত তেতিয়া হেমন্তে হেৰি যাব উত্তৰ পাৰত টকা বিলাবলৈ বেগানে বেগানে যাব টকা বিলাবলৈ আৰু ইয়াত যে এই কি কৰিব মানুহবিলাকক না ভোটটো দিবা দেই তোমালোকক চাম নহয় বহুত দিন নহয় আজিলৈকে বিজেপিয়ে একো আমাক চাকৰিটো দিয়া নাই এতিয়া ইমানখিনি হৈ গৈছে আহিছেনে অহা নাই এতিয়া হেৰি কি কয় এইটো কোন এই অখিল গগৈ আহি কালি ৰেচন দি গৈছে কেলে হেৰি দিবহি নোৱাৰে মোদী চৰকাৰৰ মানুহে হেমন্ত হেৰি বোলে বেয়াই অখিল গগৈ বেয়াই এতিয়া অখিল গগৈয়ে বিপদত কাম দিছে মোদী চৰকাৰৰ হেমন্ত সিহঁতে ক'ত শুই আছে কি ক'ম সেইটোকে কৈছোঁ আমাক কিবা এটা তেওঁবিলাকে যদি তত লগাব পাৰে হেৰি আমাৰ ওচৰত ভোট বিচাৰি আহিব যদি নোৱাৰে আমাৰ ভকৰ ওচৰত ভোট বিচাৰি নাহিব তেনেকৈ চৰকাৰ নালাগে বিধানসভাত আমি আহোঁ বহু আশা প্ৰত্যাশা লৈ মিছা কথাবিলাকে উত্তৰ দি থাকে প্ৰশ্ন আৰু উত্তৰ এই শিতানটো বিধানসভাৰ পৰা উঠাই দিয়াই উচিত হ'ব পশুপালন বিভাগত এটা প্ৰশ্ন দিছিলোঁ তাৰ এটা গোকাত মিছা উত্তৰ দিছিলে একেবাৰে জ্বলন্ত মিছা যিটো কয় সেই জ্বলন্ত মিছা আজি এটা মোৰ প্ৰশ্ন আছিল কৃষি বিভাগত যে বীজ পাম মানে চিড ফাৰ্ম মানে হৈছে কি য'ত চিড মানে বীজ উৎপন্ন কৰা হয় আৰু খেতিয়কৰ মাজত বিলোৱা হয় তো উত্তৰত মই পাইছোঁ যে অসমত 52খন চিড ফাৰ্ম আছে ঠিকে আছে 44খন অপাৰেশ্যনেল 8খন অপাৰেশ্যনেল নহয় কিন্তু খেতিয়কে খেতি কৰে কিন্তু তেওঁলোকে ভুলটো ক'ত হৈ গ'ল মোৰ সমষ্টিত এখন চিড ফাৰ্ম আছে ফলঙনি চিড ফাৰ্ম ফলঙনি বীজ ফাৰ্ম সেইখন তেওঁলোকে লিখিলে যে এইখন অপাৰেশ্যনেল হৈ আছে আৰু খেতিয়কে কণ্ট্ৰেকচুৱেল বেচিছত ইয়াত খেতি কৰি আছে চিড ফাৰ্ম মানেতো বাৰু খেতি কৰা নুবুজায় তাত চিড উৎপন্ন হয় কাৰণ আপোনালোকে জানে যে অসমত কোটি কোটি টকাৰ চিড মানে বীজ বাহিৰৰ পৰা অনা হয় আমাৰ এই চিড ফাৰ্মবিলাক যদি সক্ৰিয় হ'লহেঁতেন যদি কামত হ'লহেঁতেন তেতিয়া বহু পইচা আমাৰ বাচিলেহেঁতেন আৰু খেতিয়কেও ভাল বীজ পালেহেঁতেন এতিয়া কথা হ'ল কি এই ফলঙনি বীজ ফাৰ্মখন সেইখন বন্ধ হৈ আছে ডেড হৈ আছে মৃত্যু হৈ আছে আৰু তাত কোনো খেতিয়কে এইবাৰ খেতিও কৰা নাই চিড প্ৰডিউচ কৰাটো বেলেগ কথা খেতিও কৰা নাই সেইকাৰণে তেওঁলোকে এটা গোকাত মিছা কথা উত্তৰ দি দিলে মই সদনত এইটো উত্থাপন কৰিলোঁ পইণ্ট অফ অৰ্ডাৰত আৰু মাননীয় আমাৰ মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে যিজন বিষয়াই এই মিছা উত্তৰটো দিছে তেওঁক মই ছাছপেণ্ড কৰিম সেইকাৰণে এইটো এটা ইতিবাচক দিশ আজি দেখা পালোঁ আৰু পশুপালন ক্ষেত্ৰতো সেই বিষয়াজনক যিজনে কৈছিল যে সোয়াইন ফ্লুত কোনো গাহৰিৰ মৃত্যু হোৱা নাই সেইজনকো অনতিপলমে ছাছপেনশ্যন কৰিব লাগে কাৰণ বিধানসভাত আমি আহোঁ বহু আশা প্ৰত্যাশা লৈ বিধায়কসকল আহে কিবা এটা প্ৰশ্ন কয় তাৰ উত্তৰটো বিচাৰে যদি মিছা কথাবিলাকে উত্তৰ দি থাকে তেনেহ'লে আমি সেই প্ৰশ্ন আৰু উত্তৰ এই শিতানটো বিধানসভাৰ পৰা উঠাই দিয়াই উচিত হ'ব এইখিনিকে মই আজি বিধানসভাত মই স্পীকাৰ মহোদয়কো গুহাৰি জনাই আহিছোঁ